এই মুহূৰ্তত ৰাহুল গান্ধী আহি উপস্থিত হৈছে সোণাপুৰত আৰু আপোনালোকক দৃশ্য দেখাইছো এনেদৰে ৰাহুল গান্ধী সোণাপুৰত আহিছে আৰু জুবিন গাৰ্গৰ সমাধিস্থলীলৈ আহিছে ৰাহুল গান্ধীৰ লগতে আহিছে জিতেন্দ্ৰ সিং লগতে দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ বা কংগ্ৰেছ দলৰ যিসমূহ বিষয়ববীয়াসকল আছে তেওঁলোক আহি ইতিমধ্যে উপস্থিত হৈছে আৰু ৰাহুল গান্ধীয়ে দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন গাৰ্গক আৰু লগতে জুবিন গাৰ্গৰ এই সমাধিস্থলীত আহি উপস্থিত হৈছে আৰু খন্তেক সময় আগতে আহি উপস্থিত হৈছে ৰাহুল গান্ধী জিতেন্দ্ৰ সিং লগতে দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ আছে ইয়াতে আৰু জুবিন গাৰ্গৰ সমাধিস্থলীত আহি উপস্থিত হৈছে ৰাহুল গান্ধী আৰু খন্তেক সময় পাছতে ৰাহুল গান্ধী ৰাওনা হ'ব জুবিন গাৰ্গৰ বাসগৃহলৈ আৰু ইয়াৰ পাছতে পৰিয়ালক সাক্ষাৎ কৰিব আৰু আপোনালোকক দৃশ্য দেখাইছো ৰাহুল গান্ধী আহি ইতিমধ্যে উপস্থিত হৈছে সোণাপুৰত ৰাহুল গান্ধী আহিছে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে সমাধিস্থলীখনৰ চাৰিওফালে এটাই শব্দ শুনা গৈছে জয় জুবিন দা উই ৱান্ট জাষ্টিছ আৰু ৰাহুল গান্ধী আহি ইতিমধ্যে সোণাপুৰত উপস্থিত হৈছে আৰু ৰাহুল গান্ধীৰ সৈতে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া আৰু জাকিৰ হুছেইন সিকদাৰ বা সকলো অসম কংগ্ৰেছৰ সাংসদ বিধায়কসকল আছিল আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে লাখৰিঘাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেকিবুৰ ৰহমান হাজৰিকা ইয়াত উপস্থিত আছিল আৰু ইতিমধ্যে ৰাহুল গান্ধী সোণাপুৰত আহি উপস্থিত হৈছে আৰু ইয়াৰ পাছতে ৰাহুল গান্ধী ৰাওনা হ'ব জুবিন গাৰ্গৰ বাসগৃহলৈ আৰু বাসগৃহত গৈ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে।